নমস্কাৰ। আজি আকৌ আপোনালোকৰ মাজত আহিলোঁ। যোৱাকালি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্য হৈ গ'ল। সেই ঐতিহাসিক ঝুমুৰ নৃত্য সাক্ষী হ'বলৈ স্বয়ং প্ৰধানমন্ত্ৰী উপস্থিত আছিল। তেওঁ সেই ৮,০০০ ল'ৰা ছোৱালীৰ যুৱক যুৱতীক উৎসাহ যোগাইছে। সেই ঝুমুৰ নৃত্য দেখি ময়ো আপ্লুত হ'লোঁ, কিন্তু কেইটামান প্ৰশ্ন থাকি গ'ল। প্ৰথম কথা, এই সময়ছোৱাত যিটো সময় ৰাজ্যখনত মাধ্যমিক, উচ্চ মাধ্যমিক পৰীক্ষা চলি আছে, বৰ্ডৰ এক্সাম চলি আছে, যিটো সময়ত সেই সময়ত এই যুৱক যুৱতীসকলক গুৱাহাটীত লৈ এই ঝুমুৰ নৃত্য প্ৰদৰ্শনী কিমান যুক্তিসংগত? যুৱক যুৱতীসকলৰ ভিতৰত বহু ছাত্ৰ ছাত্ৰী আছিল। যদি নাছিল, কাৰোবাৰ ঘৰত আছে ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ মাইণ্ডটো ডাইভাৰ্ট হ'ব নে নহ'ব? নিশ্চয় ডাইভাৰ্ট হ'ব। সেইবিলাকত এই উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত প্ৰভাৱ পৰিছে নে নাই? বিপৰীত প্ৰভাৱ পৰিবই। এটা যেতিয়া পৰীক্ষা চলি আছে তেতিয়া এই বস্তুটো একেবাৰে অযৌক্তিক। দ্বিতীয় কথা হ'ল, ঝুমুৰ নৃত্য প্ৰতি আমাৰ সদায় শ্ৰদ্ধা আছে, আগতেও আছে। বিহু নৃত্য হৈ গ'ল সৰুসজাই ষ্টেডিয়ামত, তাৰ ৰিটাৰ্ণ আমি কি পালোঁ? আমি বিহু তাত যে বিহু নাছিলে, নাচনী আৰু ঢুলীয়াসকলে, তেওঁলোকে কিবা এটা আৰ্থিক পাইছিলে তেতিয়া। বাকী সমাজখনে কি পালে? তাৰ পৰা পালে জানো কিবা? ঝুমুৰ নৃত্য হ'ল, সমাজখনে কি পাব? সমাজখনে পাব লাগিছিল কি? সমাজখনৰ ওপৰত প্ৰতিশ্ৰুতি কি আছিল? যে আমি 11 লাখ চাহ মজদুৰক 351 টকাকৈ মজদুৰ দিন হাজিৰা দিম, দৈনিক হাজিৰা দিম। নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি আছিলে এইটো 2016 চনত নিৰ্বাচনী প্ৰচাৰত। দিলে জানো 351 টকা? নিদিলে। প্ৰতিশ্ৰুতি আছিল 6 জনগোষ্ঠীক ST ষ্টেটাছ দিয়া যাব, তাৰে এটা জনগোষ্ঠী চাহ জনগোষ্ঠী আছিল। দিলে জানো? অন্তৰ্ভুক্ত কৰিলে নে? নাই কৰা। মই এই চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালীক, যুৱক যুৱতীসকলক অনুৰোধ কৰিছোঁ এতিয়া, তোরা पूछ করবে তোদের बीजेपी के जितना लीडरরা তোদের যে ले যাই হেন हुआ, তোদেরকে ঝুমুরকের বারে में যে তোদেরকে बताते हैं যে ঝুমুরে আমাদের জাতিটাকের বহু উন্নতি হলে, তোরা पूछ করবেন যে कांग्रेस के समय আমাদের विधानसभा में আমাদের जाति के रिप्रेजेंटेटिव कितना रहे और এখন कितना है? তোদের জাতি के रिप्रेजेंटेटिव এখন ज़्यादा रहे ना এখন বেশি আহে? तो कांग्रेस के समय তোদের জনগোষ্ঠী के मंत्री कईजन रहे और এখন कईजन आए? ইয়ারা কমাই দিলেন। একটা কথা জানি রাখবা, যখন জাতি के रिप्रेजेंटेटिव विधानसभा में कमी যাবেন, সেখন সেই জাতিটার উন্নতি হকে কে মাতবেন हुआ? তোদের সে সংখ্যাই কমাই দিলেন ওরা। তোদের হই মাতমার আদমি তো নাই কেন? কাকে রাখেন? মন্ত্রী কে আহে? একজনে আহে মন্ত্রী। আগে কেইটা রহে মন্ত্রী? कांग्रेस के समय তোদের জাতি के पवन सिंह घाटुआ इतना बड़ो একজন नेता से प्रदेश कांग्रेस के सभापति भी रहे। बीजेपी दिलें नहीं दिलें ना? रामेश्वर तेली डांगरिया वो तो बोलते रहें जे मैं सभापति होने इच्छुक आही, दिलें क्यों? आके सभापति नहीं दिलें ना? तो जाति के रिप्रेजेंटेटिवटा मेन। जाति के रिप्रेजेंटेटिव जखन कमी जाबे तोদের उन्नतिर हके केउ मातमार आदमी नहीं থাকবেন हुआ। পিছে আরও দিন যেতে থাকবেন, আরও কমাই দেবেন, আরও দিন যেতে থাকবেন, আরও কমাই দেবেন। চা বাগান উঠাই দিলে, एयरपोर्ट बनाबोई बोलके बराक में ढुलू टी स्टेट বানালেন एयरपोर्ट। চা বাগান উঠাই দিলেন মানে তোদের আদমিকের খানা পিনাকের ওইটা তো টানি লেগে গেলেন ওরা। বললে তোদের বিজেপিকে আদমিকে তোরা এই কথাটা জবাব মাংলি না? নাই। ওই আদমিগুলোকে হাল দেখবে তো কি হইয়া এখন।
জাতিকের উন্নতিকের খাতির তোদের রিপ্রেজেন্টেটিভ বাড়াইক লাগি স্কুলগুলা খুললেন বাগান বাগান ঠিক আছে স্কুল খুললেন বাগান বাগান তোদের আদমিকে হুয়া দিলেন নকরি কোনো নাই দিলেন না একটা নতুন अपॉइंटमेंट হলে নাই হলে कहाँ से ले गए आसपास जगले स्कूलगुला रहे वहाँ से आदमी ले गए তোদের ঝুমুরটাকে প্রতি আমাদের শ্রদ্ধা है সবার है सब जाति जनगोष्ठीके जितना भी एबिलाक सांस्कृतिक नृत्य है सबार प्रति सबार सम्मान है किन्तु ओइटा थाकले से नाई हय ना তোদের রিপ্রেজেন্টেটিভ লাগি তোদের জাতিকের উন্নতি হতে গেলে তোদের দরমাটা আজি 351 টাকা হলে তোরা তোদের ছেনা পোয়াদেরকে পড়াতে পারতি ভালসে আরও ভালসে খানা পিনা খিলাতে পারতি সেখন তোদের জাতিটা উন্নতি হতে এই সওয়ালগুলা তোরা করবা তোদেরকে যারা তোদেরকে এটা বল তোদের 25,000 টাকায় আজি একটা দিলে তোদের উন্নতি নাই হয় এই সওয়ালগুলা তোরা করবা तो जरूरी है ना तो जाति पीछे चली जाए कि 2-4 दिन आगे एक छात्र संगठन के कोनो आदिवासी छात्र संगठन के कोनो एक नेता भी बोलते रहे जो डांगरटा नेता गिला है बीजेपीर नाम ले रहे वो 3-4 जन के जो वादेर छेनापोनारा वादेर निकट आत्मीयरा गेलेन कि नहीं हुआ झुमर नाचे वारा तो नहीं गेलेन केना नहीं गान वारा झुमुर के दायित्व खाली बागान के मजदूर गिला के रही निकी ওদের দায়িত্ব নাই রহে ওরা তো নাই গেলেন হওয়া আকৌ থাকিল কথা এডভান্টেজ আসাম পার্ট 1 কি আছিল প্রতিশ্রুতি 1 লাখ কোটি টাকা বিনিয়োগ হব বিনিয়োগ কিমান হয়েছে 150 কোটি টাকাহে হয়েছে কি লাভ হল সেই ঢোলপিটি আজির দিনত কি হল আজির দিনত এডভান্টেজ আসামত ঢোলপিটি আছে A1 A2 मैं नाम नकों A1 A2 सबे जाने आजिकली A1 A2 ढोलपिटी আছে ए होगा ये होगा ये होगा ये होगा অসমত অকল অসমৰ কথা কৈছে অসমত 2 লাখ ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ গৈছে আপুনি কি উদ্যোগপতি আনি ইয়াত এডভান্টেজ আসাম কৰি আছে ক্ষুদ্ৰ উদ্যোগ ক্ষুদ্ৰ বেপাৰী সব ধ্বংস হৈ গৈ আছে এইবিলাক আনঅৰ্গানাইজ সেক্টৰৰ ইনকাম কমি গৈ আছে মানুহৰ সেইবিলাক জৰুৰী আছে ইমান সৰু সৰু মই যিখন চহৰত থাকোঁ মোৰ চহৰত এটা ব্লক ইটাৰ ফেক্টৰী আছিলে মই য'ত বহি ভিডিঅ'টো বনাইছোঁ তাৰ 100-200 মিটাৰ আঁতৰত সেইটো বন্ধ হৈ গৈছে কিবা কিবি ফুড ইণ্ডাষ্ট্ৰী আছিলে সৰু সৰু ফুড ইণ্ডাষ্ট্ৰী এইবিলাক বন্ধ হৈ গৈছে ক্ষুদ্ৰ উদ্যোগবিলাক শেষ কৰি আপুনি এডভান্টেজ আসাম কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই এডভান্টেজ আসামৰ কি লাভ হ'ব সৰু সুৰা মানুহৰ উন্নতিৰ কাৰণে কি কি কৰিব লাগিব সেইটোৱে কৰিব লাগিব MSME গোটেই দেশত 6.5 লাখ MSME বন্ধ হৈছে এই বিভিন্ন লাষ্ট 3-4 বছৰত চৰকাৰী ডাটাই কৈছে মই কোৱা নাই এইটো মোৰ ডাটা নহয় সেইবিলাকক কেতিয়া হেৰি কৰিব সেই উদ্যোগখিনিক কেতিয়া আপুনি সেই উদ্যোগখিনিক যাতে ভালকৈ চলিব পাৰে সেইখিনিৰ প্ৰজেক্ট সেইখিনিৰ পৰিকল্পনা কি আছে সেইবিলাক ৰাইজক জনাওক ডাঙৰ ডাঙৰ পাণ্ডাল চাণ্ডাল কৰি ইয়াত এডভান্টেজ আসাম বুলি ক'লে লাভ নহ'ব এডভান্টেজ আসাম পাৰ্ট 1ৰ ৰিজাল্ট আমাৰ চকুৰ আগত আছে আমি একো ৰাজ্যবাসী একো পোৱা নাই আমি ৰাজ্যবাসীৰ উন্নতিৰ কাৰণে যিখিনি সেইখিনি কৰক কৰ্পোৰেট গোষ্ঠীৰ হৈ নকৰিব সদায় কাম কৰ্পোৰেট গোষ্ঠীৰ দৰকাৰ আছে টু সাম এক্সটেণ্ট ইট ইজ একচেপ্টেবল কয়লা এই যে ইলিগেল মাইনিং হৈছে সেইবিলাকৰ তদন্ত কেতিয়া কৰিব কি হ'ব সেইটো তদন্ত 6 নং দফা কেতিয়া কাৰ্যকাৰী হ'ব বিভিন্ন সময়ত ভূমি কেলেংকাৰীৰ হেৰি আহি আছে অভিযোগবিলাক উঠি আছে সেই ভূমি কেলেংকাৰী সেইটোৰ জবাব কেতিয়া পাম ৰাইজে কেতিয়া পাব সেইটোৰ জবাব সেইবিলাক দৰকাৰ আছে
আমাক ৰাজ্যবাসীৰ সাধাৰণ জনতাৰ চিন্তা কৰি যি কৰিব লাগে সেইখিনি আগত কৰক। ৰাজ্যখন জুৰুলা হৈ গৈছে, ধাৰত ডুবি আছোঁ। কিমান টকাৰ ধাৰ আছিল 2016 চনত যেতিয়া আপোনালোকক চৰকাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল, আজি ক'ত আহি পাইছোঁ? 3 গুণ 4 গুণ ধাৰ বঢ়াই দিছে। উপৰঞ্চি কৰৰ বোজা আৰু 3 গুণ বঢ়াই দিছে। সেইবিলাক লৈ চিন্তা কৰক, সেইবিলাক কেনেকৈ ৰাজ্যবাসীক কেনেকৈ ৰাহি দিব পাৰি সেইবিলাক চিন্তা কৰক। ধন্যবাদ।